প্ৰথমতে বিল আছিথ থানা অসমৰ স্থিতিটো স্পষ্ট কৰি দিছোঁ। বিল আছিথ থানাই অতি শীঘ্ৰে আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব নতুবা সভাপতিয়ে ঘোষণা কৰিব গুৱাহাটীৰ পৰা শিৱসাগৰ ঐতিহাসিক বৰ্ডিং ফিল্ডত আমি খিলঞ্জীয়াৰ হুংকাৰ এটা যাত্ৰা কৰিম। বৰ্ডিং ফিল্ডৰ পৰা ওলাব আৰু তাত অসমৰ সমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৰ্গক নিমন্ত্ৰণ কৰা হ'ব। আৰু আজি এতিয়া যে শিৱসাগৰত এখন নাগৰিক সভা হ'ল, তাত 80% মানুহ সংখ্যালঘু মানুহ 80% সংখ্যালঘু মানুহৰ এখন নাগৰিক সভা হৈছে। এখন নাগৰিক সভা নহয়, এখন ৰাইজৰ দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে। এতিয়া আমাক যে কৈছে আমি হিমন্ত বিশ্ব পৃষ্ঠপোষকতাত আমি কাম কৰি আছোঁ, সেই নাগৰিক সভাখনে অখিল গগৈ পৃষ্ঠপোষকতাত কাম কৰি থকা নাই জানো? আৰু সেইকাৰণে এখন নাগৰিক সভা নহয়, প্ৰকৃত নাগৰিক সভা এখন আমি দিম শিৱসাগৰত। প্ৰকৃত নাগৰিক সভা হ'ব লাগিবতো। ৰাজনৈতিক কাৰোবাক MLA বনাবলৈ নাগৰিক সভা হ'লে নহ'ব। আৰু সেইকাৰণে শিৱসাগৰৰ খিলঞ্জীয়া জনগণ একত্ৰিত হ'ব আৰু খিলঞ্জীয়া জনগণ একত্ৰিত কৰিম। আৰু শিৱসাগৰৰ যিমানকেইটা পঞ্চায়ত আছে গোটেইকেইটা পঞ্চায়ততে আমি খিলঞ্জীয়া হুংকাৰ এটা প্ৰগ্ৰেম পাতিম। যিমানখন পঞ্চায়ত আছে এইবাৰ আমিও নেৰিছোঁ সদায় কথা ইমানেই।